Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি আমি সেন্টেন্স ইমপ্ৰুভমেন্ট কৰিম বা ইমপ্ৰুভমেন্ট অফ সেন্টেন্সেস কৰিম এই সেন্টেন্স ইমপ্ৰুভমেন্ট বা ইৰ'ৰ সেন্টেন্স আপোনালোকে কৰিব হলে ইংলিশ গ্ৰামাৰৰ সকলো কনসেপ্ট বিলাকি বেসিক কনসেপ্ট বিলাক ক্লিয়াৰ হ'ব লাগিব এটা সেন্টেন্স ইমপ্ৰুভমেন্ট মানে আপোনালোক সম্পূৰ্ণ সেন্টেন্সটোৰ এটা সেন্টেন্স আন্ডাৰলাইন কৰি দিব বা বোল্ড লেটাৰ দি দিব হে যেটো টুকুৰা আছে সেন্টেন্সৰ হে টুকুৰাটো কিবা এটা ভুল কৰা আছে আপোনালোকে শুদ্ধ কৰিব লাগে এটা যদি ফাৰ্স্ট কোৱেশ্চনটো আপোনালোকে চাই যে হাৰ্ডলি হি হেড এন্টাৰ্ড দা ষ্টেচন when the train whistled তো এতিয়া এই পাৰ্টটো আন্ডাৰলাইন কৰা আছে দেখা পাইছে আপোনালোকে এই পাৰ্টটোত কিবা এটা ভুল হৈ আছে ভুলটো আপোনালোকে শুধৰাব লাগে বা যদিহে আপোনালোকে ভাবে যে কোনো ধৰণৰ ভুল নাই তেতিয়া আপোনালোকে নো ইমপ্ৰুভমেন্টত ক্লিক কৰিব লাগিব ক্লিয়াৰ আছে কেনেকৈ কৰিব লাগে এটো ইৰ'ৰ সেন্টেন্সত কে অলপমান ভাল হয় কাৰণ ইৰ'ৰ সেন্টেন্সত কি হয় সম্পূৰ্ণ সেন্টেন্সটো দিয়া থাকে আপোনালোকে কোড ভুল আছে ওলাব লাগে তো ইয়াত স্পষ্টকৈ মেনশন কৰি দিয়ে যে এটো পাৰ্টতে ভুল হৈ আছে গতিকে এই ভুল পাৰ্টটো আপোনালোকে শুদ্ধ কৰক বা আপোনালোকৰ যদিহে লাগে এই ভুল পাৰ্টটো ঠিকে আছে তেনেহলে নো ইমপ্ৰুভমেন্ট বুলিও আপোনালোকে টিক কৰিব পাৰিব ঠিক আছে এতিয়া ফাৰ্স্ট কোৱেশ্চনটো যদি আমি ভালকৈ লক্ষ্য কৰো আমাক দিয়া আছিল হাৰ্ডলি হি হেড এন্টাৰ্ড এটা কথা হলে মনত ৰাখিব ইয়াত হাৰ্ডলি আছে ইয়াত কনজাংশন when লাগিছে তো এটো ডেডলি কম্বিনেশন হয় এটো কি হয় এটো হাৰ্ডলি বা যদি আপোনালোকে চাই স্কাৰ্সলি স্কাৰ্সলি এইবিলাকৰ লগত সদায় when কনজাংশনে বহে ঠিক আছে কেতিয়াবা আমাৰ ইৰ'ৰ সেন্টেন্সত কি কৰে ইয়াত when নিদি পিনি ইয়াত then দি দিয়ে কি দি দিয়ে then then দি দিয়ে বা then দি দিয়ে তো হেতু কাৰণে মই আপোনালোকক কৈছো যে হাৰ্ডলি আৰু স্কাৰ্সলি থাকিলে আপোনালোকে ইয়াত ডাইৰেক্টলি when কনজাংশন সদায় ব্যৱহাৰ কৰিব আৰু লগতে no sooner আৰু no other যদি আপোনালোকে থাকে তেতিয়া আপোনালোকে then কনজাংশন ব্যৱহাৰ কৰিব ঠিক আছে বুজি পালে এটো এটা বেসিক কনসেপ্ট মই ইৰ'ৰ সেন্টেন্সত আহিব পাৰে মই হেতু কাৰণে এটো ক্লিয়াৰ কৰি দিছো এতিয়া আপোনালোকে চাব যে এই হাৰ্ডলি দেখা পালে আপোনালোকে ইয়াত সাবজেক্ট প্ৰথমত নাহিব যদি হেড আছে হেডটো ফাৰ্ষ্টত আহিব হাৰ্ডলি হেড হি তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব হাৰ্ডলি হেড হি মানে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ হাৰ্ডলি হেড হি এন্টাৰ্ড দা ষ্টেচন when the train whistled ক্লিয়াৰ আছে তাৰ নেক্সটলৈ যাব পাৰো তাৰ নেক্সট আছিল one of the factor for her failure is the lack of concentration in the studies তো ইয়াত আমি ফোকাস কত কৰিব লাগে ফোকাস অকল এই লাইনটোতে কৰিব লাগে কাৰণ এই লাইনটো আন্ডাৰলাইন কৰা আছে তো ইয়াত কিবা এটা ভুল হৈ আছে যি সকলে আমাৰ ক্লাসেস আগৰ পৰা চাইছে আমাৰ এটা one of the বুলে এটা ডেডিকেটেড ক্লাস এটা আছিল কি আছিল one of the english rule one of the rules by Lockstock বুলি আপোনালোকে সাৰ্চ কৰি দিয়ক তাত সম্পূৰ্ণ কনসেপ্ট আপোনালোকৰ ক্লিয়াৰ কৰা হৈছে যে one of the কেনেকৈ আসলতে ব্যৱহাৰ কৰিব লাগে one of the লগত যদি ৰিলেটিভ প্ৰনাউন থাকে কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে ভালকৈ ক্লিয়াৰ কৰা হৈছে এটা যেতিয়া আপোনালোকে one of the দেখা পাব তাৰ পিছফালে যেটো নাউন বা প্ৰনাউন থাকিব হেতু সদায় প্লুৰেল ফৰ্ম হ'ব লাগিব কি হ'ব লাগিব প্লুৰেল ফৰ্ম বুজি পাইছেন নাই পো আপোনালোকে ইয়াত one of the থাকিলে ইয়াত সদায় প্লুৰেল ফৰ্ম থাকিব লাগিব এটা সিঙ্গুলাৰ হৈ আছে ফেক্টৰ হৈ আছে গতিকে এটা ফেক্টৰছ হৈ যাব অপচন এটো হ'ব কাৰেক্ট আনসাৰ one of the factors হৈ যাব বুজি পাইছে আপোনালোকে তাৰ পিছফালে যদি ৰিলেটিভ প্ৰনাউন ডেট আহি যায় বা whom আহি যায় কি কৰিব লাগে সেই সম্পৰ্কে ডিসকাস কৰা হৈছে one of the ক্লাসটো আপোনালোকে ভালকৈ চাই দিব একেবাৰে ছুটি ক্লাসেস হয় 12-15 মিনিটৰ হয় কিন্তু কনসেপ্টটো সম্পূৰ্ণ ক্লিয়াৰ হৈ যায় আৰু যোৱাবাৰ এডিআৰিত ইয়াৰ পৰা কোৱেশ্চন আহিছিল one of the ৰুলৰ পৰা যোৱাবাৰ এডিআৰি 2022 চনত কোৱেশ্চন আহিছিল ঠিক আছে ইয়াৰ লৈকে তাৰ নেক্সট আমি যাম 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন আছিল I enjoy to watch a good detective movie ইয়াত two words টো আমি শুদ্ধ কৰিব লাগে ঠিক আছে এটা কথা লক্ষ্য কৰিব আমি two words ইয়াৰ হলনি আমি জেৰান ফৰ্ম ব্যৱহাৰ কৰিব পাৰো মানে verb plus ing ব্যৱহাৰ কৰিব পাৰো হয়নে আৰু আগত যদি enjoy verb থাকে পুনৰবাৰ কৈছো মই enjoy ভাৰ্বৰ পিছত আমি ইনফিনিটিভ ফৰ্মটো মানে আমি টু প্লাস ভাৰ্বৰ ফৰ্মৰ হলনি আমি ভাৰ্ব প্লাস ing ফৰ্মটো বেছি প্ৰিফাৰেন্স দিও তাৰ মানে ইয়াত কি হৈ যাব আমাৰ জেৰান ফৰ্ম আহিব মানে জেৰান মানে কি হ'ব I love watching হৈ যাব ভাৰ্ব প্লাস ing টু ওয়ার্ডস নহয় I enjoy watching a good detective movie I enjoy watching ঠিক আছে এটো হয় জেৰান ফৰ্ম ভাৰ্ব প্লাস ing ক্লিয়াৰ আছে একেবাৰে বেসিক কনসেপ্ট হয় তাৰ নেক্সট আমি যাম তাৰ নেক্সট মই এটো একেবাৰে ফাৰ্স্ট এটো আপোনালোকে নিজে কৰক scarcely had he gone out then a client came to meet him আৰু এটা কথা পুনৰবাৰ কৈছো মই প্ৰত্যেকটো ইংলিশৰ ক্লাছত কওঁ যে মোৰ প্ৰনাউন্সিয়েচনত ইমান ধ্যান নিদিব
মোৰ ইংলিছৰ প্ৰনাউন্সিয়েশ্যন একেবাৰে বেয়া হয় মই আগতো কৈছোঁ গতিকে বহুতে কমেণ্টত লিখে সেইটো ইমান ধ্যান নিদিব আপুনি কনচেপ্টৰ ওপৰত ফ'কাছ কৰক মই আগত যেতিয়া মই ক্লাছ 7 8 9 10 যেতিয়া পঢ়িছিলোঁ 11 12 পঢ়িছিলোঁ তেতিয়া মোৰ ইংলিছৰ প্ৰনাউন্সিয়েশ্যনটো বেয়া আছিলে মই অসমীয়া মাধ্যমৰ আছিলোঁ মই ইংলিছৰ লগত ইমান টাচত নাছিলোঁ কিন্তু ইংলিছ গ্ৰামাৰটো মোৰ আগত ফেভৰেট ছাবজেক্ট আছিলে ইংলিছ গ্ৰামাৰটো গতিকে যিখিনি আমাৰ ক্লাছ 10 লেভেলৰ হয় বা যিখিনি ক্লাছ 12 লেভেলৰ হয় সেই গ্ৰামাৰখিনি মোৰ ভালকৈ শিকা হৈছিলে যিখিনি চিলেবাছত আছিলে হয়নে ঠিক আছে গতিকে প্ৰনাউন্সিয়েশ্যনটো ইমান ধ্যান নিদিব স্কেয়াৰ্ছলি আছে মই আৰম্ভণিতে আপোনাক কৈছিলোঁ ফাৰ্ষ্টত মই আপোনাক কৈছিলোঁ কি কৈছিলোঁ যে যেতিয়া আপোনালোকে স্কেয়াৰ্ছলি পাব বা যেতিয়া আপোনালোকে কি পাব হাৰ্ডলি পাব তাৰ লগত সদায় কি কনজাংচন আহিব হোৱেন কনজাংচন আহিব দেন কনজাংচন নাহে চাওক ইয়াত দেন লগাইছে গতিকে আমি এই দেনটো কাটি পিনি হোৱেন কৰবাত আছে নেকি আমি দেখা পালোঁ যে হোৱেন আছে হয়নে এতিয়া আমাৰ হোৱেন কনজাংচন অপশ্যন ডিত আছে অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ স্কেয়াৰ্ছলি তাৰপিছত ডাইৰেক্টলি হেড আহিব হেড আহিছে তাৰপিছত ছাবজেক্ট আছে কনজাংচন ইয়াত হোৱেন আহি যাব অপশ্যন ডিটো হ'ব কাৰেক্ট আনচাৰ ঠিক আছে 5 নম্বৰটো চাওক 5 নম্বৰটো আমাৰ আছিলে যে she was so tired to work any longer she was so tired to work any longer আমাক কাৰেক্ট কোনডোখৰ কৰিব লাগে so tired to work এতিয়া আপোনালোকে সৰুতে পাই আহিছিলে so থাকিলে মানে এইফালে ডেট কনজাংচন থাকে so ডেট একেলগে লাগি থাকে আৰু যদি টু কনজাংচন ব্যৱহাৰ কৰিব আপোনালোকে বিচাৰিছে তেনেহ'লে TWO2 ব্যৱহাৰ কৰোঁ লগতে আমি TO2 ব্যৱহাৰ কৰোঁ যেনেকৈ অপশ্যন এত আছে চাওক she was too tired to work so অপশ্যন এটো হ'ব ইয়াত কাৰেক্ট আনচাৰ বুজি পাইছে আপোনালোকে so থাকিলে ডেট আহি যাব so লগত টু কম্বিনেশ্যন আমি ৰাখিব নোৱাৰোঁ একেবাৰে বেছিক কনচেপ্ট হয় তাৰ নেক্সটলৈ আমি যাম তাৰ নেক্সটটো আমাৰ ওচৰত আছিলে the cause of the disaster has not yet known but an inquiry has been set to find out what happened okay শুদ্ধ কোনডোখৰ কৰিব লাগে আমি has not yet known এইটো শুদ্ধ কৰিব লাগে এতিয়া এইটো কোৱেশ্চন আপুনি ভালকৈ লক্ষ্য কৰক the cause of the disaster cause টো এতিয়ালৈকে জনা নাই has not yet known এতিয়ালৈকে গম পোৱা নাই তো আপোনালোকে কি গম পোৱা নাই কাৰ দ্বাৰা by us by কিবা ইয়াত আছে কাৰ দ্বাৰা হেতু আছে পুনৰবাৰ কৈছো the cause of the disaster has not yet known মানে cause of the disaster টো গম পোৱা নাই বা জনা নাই এতিয়ালৈকে কাৰ দ্বাৰা এটো পেসিভ ভয়েস এটো পেসিভ ভয়েস বুলি চিনি পাইছিলে নাই পৰা মোক হেতু ফাৰ্ষ্টত কও পেসিভ ভয়েস মানে সেন্টেন্স আসলে এনেকে we have not known yet the cause of the disaster এফালে আসলে the cause of the disaster তো এটো পেসিভ ভয়েস the cause of the disaster টো প্ৰথমত আহিছে এটা পেসিভ ভয়েস হয় কাৰণ ই কামটো কৰা নাই বলে the cause of the disaster এটালে গম পোৱা নাই তেনেকুৱা নহয় এটো যদি আপুনি ডাইৰেক্টলি পঢ়ি চাই যেনেকে দিয়া আছে এটো পেসিভ ভয়েসত লিখা নাই পেসিভ ভয়েসত লিখা নাই কাৰণে ইয়াৰ অৰ্থটো কি ওলাইছে the cause of the disaster যে disaster কষ্টটোৱে এতিয়ালৈকে গম পোৱা নাই disaster কষ্টটোৱে কিবা গম নাপাব পোৱা নাই বুলি হ'ব পাৰে নেকি আপুনি নিজে কয় এটো এটা জড় বস্তু হয় হয়নে এটা কোনো মানুহ নহয় ই গম নাপাবলে আমাক কব বিচৰা হৈছে যে the cause of the disaster cause of the disaster কষ্টটোকে আমি গম পোৱা নাই তো by us বুলি কিবা এটা থাকিব এটা পেসিভ ভয়েস হয় পেসিভ ভয়েস বুলি যদি আপুনি গম পায় তেনেহলে আপোনাৰ আনসাৰ ওলাবলৈ সুবিধা হ'ব তো এটা পেসিভ ভয়েসত নাই পেসিভ ভয়েসত এটো নাই হয়নে পেসিভ ভয়েসত নাই ঠিক আছে তাৰো উপৰি the cost was singular number হলে মানে have to কেতিয়াও নহয় have to প্লুৰেলৰ লগতহে আহে গতিকে অপচন এ টো ক্যান্সেল was to আহে পাষ্টৰ কথা হ'ব নোৱাৰে yet মানে এতিয়ালৈকে yet মানে হল এতিয়ালৈকে yet যত থাকিব তাত পাষ্টৰ কথা নাহে কাৰণ কিবা এটা কথা আমি এতিয়ালৈকে ক'ব বিচাৰিছো প্ৰেজেন্টৰ লৈকে ক'ব বিচাৰিছো গতিকে পাষ্টৰ কথা আহিব নোৱাৰে সো অপচন ডি টো হ'ব ইয়াত কাৰেক্ট আনসাৰ পেসিভ ভয়েস হয় গতিকে the cause of the disaster তাৰপিছত অক্সিলাৰি ভাৰ্ব আহিছে is আৰু ভাৰ্বৰ past participle form আহিছে the cause of the disaster is not yet known পেসিভ ভয়েস বুলি চিনি পাব লাগিব সো অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ yet থাকিলে মানে পাষ্টৰ কথা নাহে ঠিক আছে এই সৰু পইণ্ট হয় 7 নম্বৰ কোৱেশ্চন আছিল আমাৰ এটা কথা মই আপোনাক কৈনো যদিহে ক্লিয়াৰ হয় কমেন্টত আপুনি ক্লিয়াৰ শব্দটো লিখিব বহুত বেছি মোটিভেশন পাওঁ ইমানে ক্লাছৰ কাৰণে সব ক্লাছৰ কন্টেন্টৰ কাৰণে বহুত টাইম লাগে আমাক তো মই টাইম দিবই পৰা নাই কিন্তু বহুতৰ যেটা আমি কমেন্ট বিলাক চাওঁ সকলোৱে কয় যে আৰু ক্লাसेছ লাগে ইংলিছৰ সেই কাৰণে আমি যিমান কষ্ট কৰি হলো ক্লাছেছ বিলাক বনাই আছো গতিকে যদিহে ক্লিয়াৰ হয় আপোনালোকে একো কৰিব নালাগে মাত্ৰ কনসেপ্টটো ক্ৰিস্টাল ক্লিয়াৰ শব্দটো লিখিব আমাৰ বহুত বেছি ভাল লাগে হয়নে আমি বনোৱা ভিডিও বিলাক যদি আপুনি ভাল পাইছে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈছে তেতিয়া আমাৰো ভাল লাগে আৰু ভিডিও বনাবলৈ আমি উৎসাহিত হওঁ তাৰ নেক্সট আমি চাম
আমাক দিয়া আছিলে দিস ইজ দ্য ফাৰ্ষ্ট টাইম এনিবডি হেভ এক্সপ্ল'ৰ্ড আমি বাকীখিনি নপঢ়িলে এইডোখৰ পঢ়িলে হয় এনিবডি হেভ এক্সপ্ল'ৰ্ড ইনটু দিছ পাৰ্ট তো আপোনালোকে গম পায় কি গম পায় সামওৱান হোক এনিৱান হোক এনিবডি হোক হয়নে এই সকলোবিলাক সিঙ্গুলাৰ বুলি ধৰা হয় এই সকলোবিলাকক সিঙ্গুলাৰ বুলি ধৰা হয় তো সিঙ্গুলাৰ লগত কেতিয়াও হেভ নাহে হেভটো সদায় প্লুৰেলৰ লগত আহে প্লুৰেল থাৰ্ড পাৰ্সন প্লুৰেলৰ লগত হেভ আহে তো সিঙ্গুলাৰ হলে মানে কি হ'ব হেজ আহিব তো হেভৰ কথা নাহে হেজ আহিব গতিকে অপচন ডি টো প্ৰথমতে আমি কেনসেল কৰিম ঠিক আছে তাৰ নেক্সট এনিবডি হেভ এক্সপ্ল'ৰ্ড ইনটো আকৌ লগোৱাৰ প্ৰয়োজন নাছিলে এনিবডি হেভ এক্সপ্ল'ৰ্ড দিছ পাৰ্ট সো অপচন এটো হ'ব কাৰেক্ট আনসাৰ হেভ নাহি পিনি ইয়াত হেজ আহিলে এই ইনটোৰ প্ৰয়োজন নাই এক্সপ্ল'ৰ দিছ পাৰ্ট বুলি ডাইৰেক্টলি আমি ক'ব পাৰিম ঠিক আছে This is the first time anybody has explored this part of the country. দেশৰ এটো অংশ প্ৰথমবাৰৰ বাবে এক্সপ্লোৰ কৰিছে কোনোবা এজন ব্যক্তিয়ে ঠিক আছে ইয়াৰ লাগি ক্লিয়াৰ আছে তাৰ নেক্সট আছে 8 নম্বৰটো সব 8 নম্বৰ আমাক কি দিয়া আছে each dancer performed very well that it was difficult to judge who the best was okay এটা কথা আমি মই অলপ আগত কলো আপোনালোকক যে যেটো অপচন বিলাক আপোনালোকে এবাৰ চাও আৰু লগতে ইয়াত ডেট কনজাংশন আছে যদি হে ইয়াত ডেট কনজাংশন আছে আগফালে আমি সো লগাব পাৰিম সো ডেটৰ কম্বিনেশন আহিব ডেটলি কম্বিনেশন হা আৰু কুমুৰাৰ নিচিনা যেনেকৈ আৰম্ভণতে মই আপোনালোকক কৈছিলো যে হাৰ্ডলি তাৰ লগত আহি যাব হোৱেন তো এইবিলাক একদম ডেডলি কম্বিনেশন হা আৰু কুমুৰা যেনেকৈ ডেডলি কম্বিনেশন তেনেকুৱা ডেডলি কম্বিনেশন হয় ঠিক আছে এতিয়া সো আমি ইয়াত এই ভেৰি ঠাইত আমি কি লিখিব পাৰিম সো লিখিব পাৰিম সো অপচন বি টো হ'ব কাৰেক্ট আনসাৰ অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ যে ইচ ডান্সাৰ পারফর্ম সো ওয়েল দ্যাট ইট ওয়াজ ডিফিকাল্ট টু জাজ হু দ্য বেস্ট ওয়াজ 9 নম্বৰলৈ যাম আমি 9 নম্বৰ কোৱেশ্চন আছিল ইফ ইউ জয়েন দিস জব নাও ইট প্রুভস টু বি গুড ইন দ্য লং রান তো আপোনালোকক মই কাৰেক্ট সেন্টেন্স পঢ়াইছিলো কাৰেক্ট সেন্টেন্স আমি ক্লাसेस কৰিছো যিসকলে কৰিছে গম পাইছে তাত আমি এটা কথা শিকিছিলো যদি ইফ কন্ডিশনাল সেন্টেন্স হয় তাৰ লগত যদি হে প্ৰেজেন্ট ইনডিফিনিট থাকে প্ৰেজেন্ট ইনডিফিনিট ইফৰ লগত যদি প্ৰেজেন্ট ইনডিফিনিট থাকে আনটো সদায় ফিউচাৰ ইনডিফিনিট হ'ব তো ইয়াত আসলে ইফ তাৰ লগত যেটো লাগি আছে এটো প্ৰেজেন্ট ইনডিফিনিট হয় সব প্ৰেজেন্ট ইনডিফিনিট বুলি চিনি পাইছে আপোনালোকে গতিকে এটো ফিউচাৰ ইনডিফিনিট হ'ব লাগিব এটো প্ৰেজেন্টত আছে ফিউচাৰ অপচন বি আছে গতিকে অপচন বি টো হ'ব কাৰেক্ট আনসাৰ ইফ ইউ জয়েন দিস জব নাও ইট উইল ইয়াতছ উইল আছে ফিউচাৰৰ কথা কৈছে ইট উইল প্ৰুভ টু বি গুড ইন দ্য লং ৰান ঠিক আছে তাৰ নেক্সট লাষ্ট কোৱেশ্চন 10টা কোৱেশ্চন মই কৰিছো ছুটি ভিডিও হয় কিন্তু 10টা কোৱেশ্চনৰ বহুতখিনি কনসেপ্ট নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে ইয়াত আমাৰ আছিল ডিড ইউ ডু হোৱাট আই টেলিং ইউ টু ডু yesterday গতিকে হোৱাট আই টেলিং টু এইটো ডাইৰেক্টলি ভুল বুলি আমি গম পাইছো এটা একো টেন্সৰ ষ্ট্ৰাকচাৰে নহয় ডাইৰেক্টলি সাবজেক্ট ললে ভাৰ্ব ললে আইএনজি আমি ইউজ কৰিব নোৱাৰো এতিয়া প্ৰথম কথা ইয়াত yesterday আছে মানে পাষ্টৰ কথা হয় ইয়াত ডিড দেখা পাইছে মানে পাষ্টৰ কথা হৈছে আৰু ডিডৰ পিছত হলে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আহিব ঠিকই প্ৰেজেন্ট ফৰ্ম আহিছে ইয়াৰ লাগি ক্লিয়াৰ আছে তো পাষ্টৰ কথা ক'লে মানে ইয়াত আমি হোৱাট আই টোল্ড ইউ ভাৰ্বৰ পাষ্ট ফৰ্ম লিখিম সো অপচন এটো হ'ব কাৰেক্ট আনসাৰ ক্লিয়াৰ আছে নিশ্চয় মই আশা কৰিছো ক্লিয়াৰ আছে আৰু যিমান পাৰো মই ক্লাसेस আনিব চেষ্টা কৰিম বাৰু আপোনালোকে ভালকৈ প্ৰেক্টিস কৰি যাওক ৰিভিজন কৰি যাওক ধন্যবাদ